हेलो एभ्रिवान नमस्कार कौरिक सिदं एया ছাগলী মাংস বনাবলৈ দুটা আলু পিয়াজ এটা ইয়াতে পিয়াজ আদা নহৰু জলকীয়াৰ পেষ্ট বনাই লৈছো এয়া কেৰাহী গৰম হৈছে ইয়াতে দিছো তেলো গৰম হৈছে আমাৰ এতিয়া দিছো আলু অলপ টাইমৰ কাৰণে ভাজি লম এয়া আমাৰ আলু ভাজা হৈ গৈছে ইয়াতে দিছো তেজপাত উকান জলকীয়া লং ইলাচি দালচেনি কম পৰিমাণে ইউজ কৰিছো মই আৰু গোটা জিৰা অলপো দি দিছো এয়া দিছো পিয়াজ ধুনিয়াকে ভাজি লম এয়া আমাৰ ভাজা হৈ গৈছে ইয়াতে দিম আদা নহৰুৰ পেষ্ট এয়াও হৈ গৈছে এতিয়া দিম বিলাহী বনাই লোৱা পেষ্ট এতিয়া ধুনিয়াকে মছলাখিনি সিজি যোৱালৈকে ভাজি লম এয়া পানী অলপ দিছো এয়া আমাৰ ভাজা হৈ গৈছে ইয়াতে দিছো ধনিয়া গুৰি জিৰা গুৰি আৰু নিমখ নিজে ঘৰতে বনাই লওঁ মই এয়া দিছো মাংস এতিয়া ধুনিয়াকে সিজি যোৱালৈকে ভাজি লম আমি এয়া আমাৰ ভাজা হৈ গৈছে এতিয়া দিছো আলু এয়া চাকচোন ধুনিয়াকে সিজি গৈছে এতিয়া দিম ইয়াতে আমি গৰম পানী উতলোৱা গৰম পানী দি দিছো এয়া চাকচোন কিমান ধুনিয়াকে উতলি আহিছে এয়া আমাৰ ৰেডি হৈ গৈছে এয়া লাষ্টত দিছো ধনিয়া পাত ধুনিয়া গোন্ধ আহি গৈছে এয়া চাকচোন আমাৰ ছাগলী মাংস সবজি ৰেডি গ্ৰেভি বনাইছো এয়া ৰেডি হৈ গৈছে কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ